ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি ডিচেম্বৰ মাহৰ 31 তাৰিখ আজি বাৰ হ'ব মঙ্গলবাৰ আজি পুহ মাহৰ 15 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব শুক্লা প্ৰতিপদ তিথি আজি নক্ষত্ৰ হ'ব পূৰ্বাষাঢ়া নক্ষত্ৰ তাৰ পিছতে উত্তৰাষাঢ়া নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব ধ্ৰুৱ যোগ তাৰ পিছতে বৃঘাত যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব কিন্তু ঘৰ্ণকৰণ আজি জন্ম ৰাশি হ'ব ধনু ৰাশি পুৱা 6:02 পিছতে মকৰ ৰাশি আৰম্ভ হ'ব আজি জন্মত ধনু ৰাশি ক্ষত্ৰিয় মৰণত আজি দুখ নাই আজি বন্ধুসকল সূৰ্য উদয় হ'ব 6:15 সূৰ্যাস্ত সময় হ'ব আজি 4:38 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছোঁ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি মেঘ ৰাশি জাতক জাতিকাসকলে যিকোনো কাম কৰোঁতে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বাহিৰৰ মানুহৰ হস্তক্ষেপৰ বাবে বিশেষকৈ পাৰিবাৰিক জীৱনত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব এই সময়খিনিত আপোনালোকে যিকোনো কাম কৰোঁতে সতৰ্কতাৰে কৰিলে ভাল হ'ব বুলি কৈছে অলপ এক্টিভ হৈ থাকক বুলি কৈছে নহ'লে কিবা এটা সমস্যাত আবদ্ধ হৈ পৰিব পাৰে আজি ঘৰখনত বিশেষকৈ আত্মীয়ৰ বিশেষকৈ মানুহৰ আগমনৰ লগে লগে সুখ বাঢ়িব বুলি কৈছে ধাৰণাৰ আদান প্ৰদানৰ জৰিয়তে বা ভাৱনাৰ আদান প্ৰদানৰ জৰিয়তে নতুন তথ্য লাভ কৰা হ'ব আজি ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব বুলি কৈছে আৰু সেইখিনি প্ৰয়োজন আছে যেতিয়া ধৰ্মীয় বা আধ্যাত্মিক কামৰ প্ৰতি যেতিয়া আপোনালোকৰ আগ্ৰহ বাঢ়িব সেইখিনি আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব চৰকাৰী বিষয় এটা আজি জটিল হ'লে বিশেষকৈ কাৰোবাৰ সহায়ত সমাধান কৰিব পৰা যাব বুলি কৈছে ধ্যান ৰাখিব আজি চৰকাৰী বিষয় এটা জটিল হৈ পৰিব পাৰে আজি কৈছে যে ধনাত্মক বিশেষকৈ আপোনালোকৰ শক্তি লাভ কৰিব আজি আপোনালোকৰ যদি আপোনালোকৰ কৰবাৰ ঋণ টকা পইচা দিব লগা আছে সেইখিনি আপোনালোকে ঘূৰাই দিব পাৰিব বুলি কৈছে আৰু কৰবাৰ পৰা যদি পাবলগীয়া টকা পইচা আছে সেইখিনি ঘূৰি আহিব পাৰে বুলি কোৱা হৈছে এই সময়খিনিত কিন্তু কাকো বেছি বিশ্বাস নকৰিব আজি এই সময়খিনিত কিন্তু সম্পৰ্কীয় বিবাদবোৰ চেষ্টা কৰিলে সমাধান হ'ব অৰ্থাৎ সম্পৰ্কৰ মাজত বা আপোনালোকৰ আত্মীয় কোনো মানুহৰ মাজত বা মানুহৰ লগত কিবা এটা যদি মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে ভুল বুজাবুজি হৈছে তৰ্ক পেচাল হৈছে কাজিয়া পেচাল হৈছে সেইখিনি সমাধানৰ বাবে চেষ্টা কৰা দেখা পোৱা যাব ব্যৱসায় ক্ষিপ্ৰ কৰিবলৈ ব্যৱস্থাটো পৰিৱৰ্তন কৰিব লাগিব কিছু নতুনত্বৰ প্ৰয়োজন আছে বুলি কৈছে কৰ্মচাৰীসকলে বিশেষকৈ আপোনাৰ সহায় কৰিব বিভিন্ন আপোনালোকৰ কামত সহায় কৰিব বুলি কৈছে আজি চৰকাৰী চাকৰি কৰা সকলৰ পৰা বিশেষকৈ সহায় ল'ব পাৰিব বুলি কৈছে আজি ধ্যান ৰাখিব লাগিব মানুহৰ পৰা নেতিবাচক মানুহৰ পৰা বা বেয়া লগ সংগৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে নহ'লে কিবা এটা সমস্যাত পৰিব পাৰে আপোনালোকৰ সমস্যাৰ সমাধানত আপোনালোকৰ জীৱন সংগীয়ে আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব বুলি কৈছে বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'ব ইয়াৰ দ্বাৰা সুখ আৰু নতুন শক্তি আহিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপুনি শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে বুলি কৈছে ধ্যান আৰু যোগাসনৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত আপোনালোকৰ বাবে প্ৰগতিৰ পথ বিশেষকৈ মুকলি হ'ব প্ৰগতিৰ পথত আগবাঢ়ি যোৱাৰ দিন হ'ব বুলি কৈছে এই সময়খিনিত আত্মবিশ্বাস কমি যাবলৈ নিদিব কিবা এটাত বিশেষকৈ চিন্তা কৰি থাকিলে বিশেষকৈ আপোনালোকৰ কিছুমান যদি সলিউশন পোৱা নাই সমস্যাবোৰৰ সমাধান বিচাৰি পোৱা নাই পিতৃ মাতৃ বা গুৰু সদৃশ ব্যক্তিৰ পৰা আপোনালোকে কিছু পৰামৰ্শ লওক বুলি কৈছে তেওঁলোকক সুধি পুছি ল'লে কিছুমান সমস্যাৰ সমাধান আপোনালোকে নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে বা সেই বিষয়ে কথা পাতিব পাৰে কোনোবাই কোৱা কথা এটাত বিশেষকৈ আপোনালোকৰ অলপ খং ৰাগবোৰ উঠিব পাৰে বা বেয়া লাগিব পাৰে বুলি কৈছে আজি আপোনালোকৰ ঘৰখনত নতুন আলহীৰ আগমনৰ বাবে পৰিৱেশ ঘৰুৱা যি পৰিৱেশটো সুখকৰ হ'ব বুলি কৈছে বহু দিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পোৱাৰ সুযোগ পাব বুলি কৈছে আপোনাৰ স্বেচ্ছাচাৰী স্বভাৱৰ বাবে অলপ চিন্তিত হৈ থাকিব এই সময়খিনিত কিন্তু ধৈৰ্যৰে নিজৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকে কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখক বুলি কৈছে আপোনাৰ দ্বাৰা কিবা এটা ভুল হোৱাৰ সম্ভাৱনা আছে গতিকে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 নতুনকৈ যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব বৃষ ৰাশি আজি আপোনালোকৰ বাবে কিছু দুৰ্বল দিন হ'বলৈ গৈ আছে কিছুমান ক্ষেত্ৰত কিন্তু আশা কৰাৰ ধৰণে যেতিয়া ফলখিনি নাপাব মনত এটা হতাশাৰ মনত এটা দুৰ্বল অনুভৱ কৰিব পাৰে বুলি কৈছে আজি নিজৰ কামত সম্পূৰ্ণ মনোযোগ দি থাকিব লাগিব ফোকাস দিয়ক বুলি কৈছে আজি আপোনালোকৰ কোনো কাম আনৰ ওপৰত এৰি নিদিব নিজৰ কিছুমান যদি ইম্পৰ্টেন্ট কাম আছে
প্ৰয়োজনীয় কাম আছে গুৰুত্বপূৰ্ণ কাম আছে সেইখিনি আনৰ ওপৰত কিন্তু এৰি দিব নালাগে নহলে আনে কেনেধৰণে চম্ভালিব বা কেনেধৰণে কামখিনি কৰিব ঠিক নাই গতিকে ধ্যান ৰাখক সমস্যাত পৰিব পাৰে আজি পাৰস্পৰিক সহযোগিতাৰ অনুভৱ আপোনালোকৰ মনত থাকিব আৰু সেইখিনিয়ে যথেষ্ট সহায় কৰিব আপুনি আপোনালোকৰ ঘৰখনৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু ৰক্ষণাবেক্ষণৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দি থাকিব বুলি কৈছে আজি আপোনালোকৰ ধৰ্মীয় যাত্ৰাত বিশেষকৈ সফল হ'ব ধৰ্মীয় যাত্ৰা হ'ব পাৰে যি আপোনালোকৰ বাবে উপকাৰী হ'ব আপোনালোকক মানসিক শান্তি দিব পাৰে বুলি কৈছে কিছুমান কামক লৈ আপোনালোকৰ অলপ বহুত বেছি টেনচনত থাকিব বুলি কৈছে বিশেষকৈ বৃষ ৰাশি জাতক জাতিকাসকল বিশেষ কিছুমান সিদ্ধান্ত লওঁতে অলপ ধ্যান দিব লাগিব বা কাম কাজখিনি কৰোঁতে সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে এই সময়খিনিত কৈছে যে বহুদিন ধৰি বিচাৰদিন হৈ থকা বিষয়টোৰ আজি সম্পূৰ্ণ হ'ব পাৰে আপুনি সুখী অনুভৱ কৰিব আপোনালোকৰ আত্মীয়বৰ্গই আপোনালোকক সহায় কৰিব পৰিয়ালত বা আপোনালোকৰ ফেমিলিৰ সুখ আৰু শান্তি আপোনালোকৰ অগ্ৰাধিকাৰ হ'ব বুলি কৈছে বন্ধু বান্ধৱীৰ সহায়ত বিশেষকৈ ল'ৰা ছোৱালীৰ শিক্ষা বা কেৰিয়াৰৰ চিন্তা নাইকিয়া হ'ব বুলি কৈছে কিন্তু ধ্যান ৰাখক এলাহ আৰু অসাৱধানতাৰ আপোনালোকৰ থাকিব গতিকে ধ্যান ৰাখক যিকোনো পৰিকল্পনা কৰাৰ আগতে আপোনালোকে সংগঠিত হওক আৰু গুৰুত্ব সহকাৰে আপোনালোকে চিন্তা কৰিলে ভাল সলিউশন লাভ কৰিবলৈ সক্ষম হ'ব কোনো পৰিকল্পনা কৰাৰ আগতে সংগঠিত হওক আৰু আপোনালোকে গুৰুত্ব সহকাৰে চিন্তা কৰিব লাগিব বিত্তীয় সম্পৰ্কীয় কাম-কাজত বিশেষকৈ কাম-কাজখিনি কাকো বিশ্বাস নকৰিব কাম-কাজত আৰু কেৱল নিজৰ সামৰ্থ্যক বিশ্বাস ৰাখক বুলি কৈছে টকা পইচাৰ ক্ষেত্ৰত কিন্তু তৎক্ষণাত বেলেগৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে নচলিব প্ৰতিযোগিতাত বা কম্পিটিশনত তেনেকুৱা ধৰণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব তেতিয়াহে ভাল এটা ৰিজাল্ট দেখুৱাবলৈ সক্ষম হ'ব ব্যৱসায়িক কামৰ বাবে এইটো এটা ভাল সময় বুলি কৈছে কৰ্মৰ লগত জড়িত ওচৰৰ ভ্ৰমণে আপোনালোকৰ বাবে বিশেষকৈ উন্নতৰ বিশেষকৈ ভৱিষ্যতৰ দুৱাৰ মুকলি কৰিব পাৰে বুলি কৈছে আজি দিনটো কোনোবাখিনি সময়ত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে আপুনি বুদ্ধিমানৰ দৰে সমস্যাবোৰ সমাধান আপোনালোকে বিচাৰি পাব বা কৰিব পাৰিব যুৱক যুৱতীসকলৰ বাবে এটা ভাল সুযোগ অপেক্ষা কৰি আছে আজি দিনটোত ভাল এটা সুবৰ্ণৰ সুযোগ আহিব পাৰে গতিকে সেই সুযোগবোৰ হেৰুৱাব নালাগে কিবা এটা অপৰচুনিটি আহিছে সুযোগ সুবিধা আহিছে সেইখিনি একচেপ্ট কৰক বুলি কৈছে আজি কোনো ব্যক্তিগত সমস্যাক লৈ স্বামী স্ত্ৰীৰ মাজত কিবা এটা কাজিয়া হোৱাৰ সম্ভাৱনা আছে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে গতিকে ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব ইজনে সিজনৰ মাইণ্ডটো বুজি পাব লাগিব তেতিয়া আপোনালোকৰ বৈবাহিক জীৱনটো বহুত বেছি ভাল হ'ব বুলি কৈছে ঘনিষ্ঠ আত্মীয় বা বন্ধু বান্ধৱীৰ সৈতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে বা অনুষ্ঠিত হ'ব পাৰে বুলি কৈছে আজি কাহ আৰু চৰ্দিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ অসুবিধা পৰিব এই সময়ত বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক জয় শ্ৰীৰাম ওম নমঃ শিৱায় মিথুন ৰাশি আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কৈছে যে খৰচেৰে ভৰা দিন হ'ব অৰ্থাৎ খৰচ পাতি আপোনালোকৰ বৃদ্ধি পাব কিছুমান কামত খৰচ নকৰিলেও কিন্তু এনেকুৱা ধৰণৰ সিচুৱেশ্যন এটা আহিব পাৰে খৰচ নকৰিলে নহব খৰচ নিয়ন্ত্ৰণ কৰিবলৈ আপোনালোকে কিন্তু চেষ্টা কৰিব লাগিব নহলে পাছতকৈ বাজেটত অলপ খেলিমেলি হ'ব পাৰে মাহৰ শেষৰলৈ আপোনালোকৰ আৰু বেছি সমস্যা হ'ব পাৰে আপুনি হয়তো আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বহুত সফলতা লাভ কৰিব পাৰে আপোনালোকৰ সিনিয়ৰসকলে আপোনালোকৰ কামত সুখী হ'ব প্ৰেম জীৱন যাপন কৰা মানুহে নিজৰ সংগীক বিশেষকৈ ডিনাৰ ডেট বা তেনেকুৱা ধৰণৰ কাৰ্যসূচীলৈ আপোনালোকে লৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব আজি আপোনালোকৰ ল'ৰা ছোৱালীৰ ফালৰ পৰাও হয়তো কিছু ভাল খবৰ শুনিব পাব পাৰে কোনোবাই কোৱা কথা এটাত বেয়া লাগিব পাৰে মনটো সেই কাৰণে আপোনালোকৰ মনটোক অলপ বিশেষকৈ কন্ট্ৰোল কৰি ৰাখিব লাগিব মনটো অশান্তি পাব পাৰে বুলি কৈছে গতিকে কাৰোবাৰ কথা বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে অলপ সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে শিল্পৰ ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলে সফলতা লাভ কৰিব পাৰে ৰাজনৈতিক যোগাযোগ আজিৰ দিনটো বৃদ্ধি পাব ব্যৱসায় ব্যৱস্থা ভাল হ'ব বুলি কৈছে আপোনালোকৰ সামাজিক কামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক বুলি কৈছে মিছা কোৱা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে আজি শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰা সকলে সাৱধান হ'ব লাগিব যিকোনো চৰকাৰী কাম এটা এজন বিষয়াৰ সন্দৰ্ভত সম্পূৰ্ণ কৰিব পাৰিব নিয়োজিত লোকসকলে বৰ্তমান কামত মনোনিৱেশ কৰিব লাগে কোনো ধৰণৰ পৰিৱৰ্তন কৰিবলৈ চেষ্টা নকৰিব আজি আপোনালোকৰ জীৱন সংগীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব পাৰে আপুনি আপোনালোকৰ পৰিয়ালৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দিব লাগিব বুলি কৈছে আজি এই সময়খিনিত সন্ধিয়া বিশেষকৈ বন্ধু বান্ধৱীৰ সৈতে সুখদায়ক সময় আপোনালোকে কটাব বুলি কৈছে সভা অনুষ্ঠিত হ'ব পাৰে গুৰুত্বপূৰ্ণ
স্বাস্থ্যৰ ক্ষেত্ৰত কাহ চৰ্দি আৰু দৈনিক কাম কাজৰ প্ৰতি অসাৱধান নহ'ব পৰিয়ালৰ প্ৰয়োজনীয়তাৰ প্ৰতি আপোনালোকে ধ্যান দিব লাগিব গুৰুত্ব দিব লাগিব বুলি কৈছে এই সময়খিনিত সন্ধিয়া বন্ধু বান্ধৱীৰ সৈতে সুখদায়ক সভা অনুষ্ঠিত হ'ব পাৰে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে খাদ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি অসাৱধান নহ'ব বেছিকৈ ভজা বা জাংক ফুড খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে চিপছ আদি তেনেকুৱা ধৰণৰ আপোনালোকৰ বস্তুবোৰ খোৱাৰ পৰা অলপ দূৰত্ব বজাই ৰাখক বুলি কৈছে পাছত কিন্তু নিজৰে সমস্যাৰ হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি আজি আপুনি হয়তো কোনোবা বন্ধু বা আত্মীয়ক সহায় কৰিব লগা হ'ব পাৰে আৰু তেনে কৰিলে আপুনি অপৰিসীম সুখ লাভ কৰিব বুলি কৈছে মনতে শান্তি লাভ কৰিব যেতিয়া কাৰোবাক কিবা এটা কামত সহায় কৰিব টকা পইচা দিয়ে হওক কথা বতৰাই হওক বিশেষকৈ বিভিন্ন ধৰণে যেনে প্ৰকাৰে আপোনালোকে কাৰোবাক সহায় কৰিব তেনে ধৰণে আপোনালোকৰ মনত অপৰিসীম আপোনালোকৰ সুখ বাঢ়িব মানসিক শান্তি পাব বুলি কৈছে আপোনালোকৰ নম্ৰ স্বভাৱৰ বাবে ঘৰখনত আৰু সমাজত আপোনালোকৰ প্ৰশংসা বৃদ্ধি পাব কিছুদিনৰ পৰা চলি থকা যিকোনো মানসিক চাপৰ পৰা আপুনি অলপ সকাহ পাব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব কিছুদিনৰ পৰা চলি থকা কিছু মানসিক টেনচন নাইকিয়া হ'ব আজি আনক বিশ্বাস কৰা আৰু বিশ্বাস কৰি আপোনালোকৰ নিজৰ ক্ষেত্ৰতে সমস্যা হ'ব পাৰে গতিকে বেছি বিশ্বাস কৰাটো এৰক বুলি কৈছে আৰু নিজৰ কৰ্মৰ দিশত মনোযোগ দিয়ক বুলি কৈছে আজি আপোনালোকৰ অত্যধিক হস্তক্ষেপৰ বাবে বিশেষকৈ আপোনালোকৰ পৰিয়ালৰ সদস্যসকল বিচলিত হ'ব পাৰে বিত্তীয় সম্পৰ্কৰ যিকোনো কাম সাৱধানে কৰক বুলি কৈছে যিকোনো যাত্ৰা ক্ষতিকাৰক হ'ব পাৰে আজি এই সময়খিনিত ব্যৱসায়ত কিছু প্ৰত্যাহ্বান আহিব আৰু আপোনালোকৰ সিদ্ধান্ত লোৱাটো সময় বুলি কৈছে সমস্যা বুলি কৈছে গতিকে সিদ্ধান্তবোৰ আপোনালোকে আপোনালোকৰ কাম কাজ আৰু অধিক উন্নত কৰিবলৈ এজন জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ লওক বুলি কৈছে অংশীদাৰীত্ব সম্পৰ্কৰ স্বচ্ছতা বজাই ৰাখক বুলি কৈছে কিছু চৰকাৰী ভ্ৰমণো সম্ভৱ আজি কিছু চৰকাৰী ভ্ৰমণো সম্ভৱ বুলি কৈছে বিশেষকৈ বৈবাহিক সম্পৰ্ক মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কত মধুৰতা বহাই ৰাখিবলৈ বা বজাই ৰাখিবলৈ পাৰিব বুলি কৈছে ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে কাহ চৰ্দি আৰু জ্বৰৰ সমস্যা বাঢ়িব পাৰে বৰ্তমান বতৰৰ বিশেষকৈ পৰিৱৰ্তনৰ বাবে কাহ চৰ্দি সমস্যাই বাৰুকৈ অশান্তি দিব পাৰে বুলি কৈছে খাদ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি অসাৱধান নহ'ব বেছিকৈ ভজা খাদ্য বা জাংক ফুড খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ খৰচেৰে ভৰা দিন হ'ব খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব আপুনি হয়তো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বহুত বেছি সফলতা লাভ কৰিব পাৰে আজি আপোনালোকৰ বাবে ভাল সম্পত্তি কিনাৰ ইংগিত দিছে প্ৰতিযোগিতাৰ অনুভূতি আপোনালোকৰ মনত থাকিব চিন্তা নকৰাকৈ কোনো কামত বিনিয়োগ নকৰিব যদি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ বিশেষকৈ চাকৰি খণ্ডত সমস্যাৰ সন্মুখীন হৈছে তেন্তে তেওঁ বাহিৰৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে বা অপৰচুনিটি এটা পাব পাৰে বুলি কৈছে কিবা এটা কামত কোনো বিষয় জীৱন সংগীৰ লগত সংঘাতৰ সম্ভাৱনা আছে তৰ্ক পেচালৰ সম্ভাৱনা আছে যদিও আপোনালোকৰ কামক সম্পূৰ্ণৰূপে কঠোৰ পৰিশ্ৰম কৰি দেখুৱাব বা সেইখিনি নাইকিয়া কৰি দেখুৱাব বুলি কৈছে আণ্ডাৰষ্টেণ্ডিঙৰ প্ৰয়োজন আছে বুজাবুজিৰ প্ৰয়োজন আছে বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে এই সময়খিনিত কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব আপুনি হয়তো বন্ধু বান্ধৱী বা আত্মীয়ৰ পৰা সহায় লাভ কৰিব তেনে কৰিলে আপোনালোকৰ অপৰিসীম সুখ পোৱা যাব বুলি কৈছে আজি আপোনালোকৰ নম্ৰ স্বভাৱৰ বাবে ঘৰখনৰ বা সমাজত প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব কিছুদিনৰ পৰা চলি থকা যিকোনো মানসিক চাপৰ পৰা আপুনি সকাহ পাব বহু দিনৰ পৰা যদি কিবা এটা বিষয় টেনচন আছিল বহুত বেছি আপোনালোকে চিন্তিত হৈছিল সেইখিনিৰ পৰা কিছু সকাহ পাব বুলি কৈছে মানসিক শান্তি লাভ কৰিব ধ্যান ৰাখক আজি আনক বিশ্বাস কৰা ক্ষেত্ৰত কিন্তু আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে কিছুদিনৰ পৰা চলি থকা যিকোনো মানসিক চাপৰ পৰা আপুনি অলপ সকাহ পাব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ অত্যধিক বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত অত্যধিক হস্তক্ষেপৰ বাবে বিশেষকৈ আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে পৰিয়ালৰ কোনো সদস্য বিশেষকৈ বেছি ইনভলভ হ'লে বাহিৰা মানুহ বিশেষকৈ সদস্যসকল অলপ বিচলিত হ'ব পাৰে কিবা এটা তৰ্ক পেচালো হ'ব পাৰে বুলি কৈছে বিত্তীয় সম্পৰ্কে যিকোনো কাম সাৱধানে কৰক বুলি কৈছে যিকোনো যাত্ৰা ক্ষতিকাৰক হ'ব পাৰে আজি ব্যৱসায়ত কিছু প্ৰত্যাহ্বান আহিব আৰু সিদ্ধান্তটো আপোনালোকৰ ক্ষেত্ৰত সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰত আপোনালোকৰ অলপ সমস্যা হ'ব পাৰে গতিকে আপোনালোকৰ কাম কাজ আৰু অধিক উন্নত কৰিবলৈ এজন জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ ল'লে উপকৃত হ'ব বুলি কৈছে
কিছু চৰকাৰী ভ্ৰমণ সম্ভৱ বুলি কৈছে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব মনৰ ভাৱবোৰ বুজি পাব লাগিব কাহ চৰ্দি আৰু জ্বৰৰ সমস্যা বাঢ়িব পাৰে বৰ্তমান বতৰৰ পৰিৱৰ্তনৰ পৰা নিজকে নিশ্চিতভাৱে ভালকৈ ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে নিশ্চিতভাৱে ৰক্ষা কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব ওম নমঃ শিৱায় সিংহ ৰাশি সামাজিক কামত আপোনালোকৰ অৱদানে বিশেষকৈ সকাহ কঢ়িয়াই আনিব বুলি কৈছে বাকি থকা কামবোৰ আজি দিনটো সম্পূৰ্ণ হ'ব পাৰে নিজৰ প্ৰচেষ্টাত বুলি কৈছে আজি আপোনালোকৰ ব্যক্তিত্বৰ প্ৰতি সচেতন হ'ব লগতে যিকোনো নেতিবাচক অভ্যাস ত্যাগ কৰাৰ সংকল্প লওক বুলি কৈছে আৰু মনতে সেইখিনি ভাবিব লাগিব যে আজিৰ পৰা সেই ধৰণৰ চিন্তা বা তেনেকুৱা ধৰণৰ কামখিনিৰ ক্ষেত্ৰতো আপোনালোকে অলপ ধ্যান ৰাখক নেতিবাচক অভ্যাসবোৰ হেবিটছবোৰ আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে আজি নিজৰ স্বভাৱত সহজতা বা কোমলতা বজাই ৰাখক সংৰাগত কথা নাপাতিব মানুহে আপোনালোকৰ কামত বাধা দিব পাৰে বুলি কৈছে সাৱধান হ'ব সকলোকে আওকাণ কৰি বিশেষকৈ কিছুমান ক্ষেত্ৰত নিজৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আপোনালোকৰ কামত কিছুমানে ব্যাঘাত জন্মাবৰ বাবে বা সমস্যাৰ সৃষ্টি কৰিবৰ বাবে ট্ৰাই কৰিব পাৰে গতিকে ধ্যান ৰাখক বুলি কৈছে আজি কোনো এটা বিষয়ক লৈও ওচৰ চুবুৰীয়াৰ লগত তৰ্ক কৰিলে সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখিব ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে ব্যৱসায়ৰ বৰ্তমানৰ পৰিস্থিতি বিশেষকৈ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে আনকি আৰ্থিক বিষয়ত আজি দিনটোত সম্পূৰ্ণ সমাধান পোৱাৰ সম্ভাৱনা আছে সমস্যাখিনি কিছু পৰিমাণ হ'লেও কমিব কিছুমান অপ্ৰয়োজনীয় খৰচৰ সৃষ্টি হ'ব পাৰে আমদানি ৰপ্তানিৰ সম্পৰ্কীয় ব্যৱসায়ত ভালে সুযোগ পোৱা যাব চৰকাৰী চাকৰিত নিয়োজিত লোকে বিশেষকৈ অতিৰিক্ত কাম পাব পাৰে বুলি কৈছে আজি ঘৰৰ পৰিৱেশ ভাল হ'ব বুলি কৈছে প্ৰেমিক প্ৰেমিকাসকলে ডেটিং কৰাৰ সুযোগ পাব ইজনে সিজনৰ অনুভৱক বুজি পাব স্বাস্থ্যৰ ক্ষেত্ৰত আজি অত্যন্ত ভাগৰুৱা হোৱাৰ বাবে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰক নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক বুলি কৈছে মানসিক চাপে বিশেষকৈ আপোনালোকক আগৰি ধৰিবলৈ নিদিব এটা পদ্ধতিগত আপোনালোকৰ ৰুটিন আপোনালোকে ফ'ল' কৰক বা আপোনালোকে ৰুটিন বজাই ৰাখক ভাল হ'ব আজি আপোনালোকৰ বাবে কিছু নতুন কাম আৰম্ভ কৰাৰ বাবে এটা উত্তম সময় বুলি কৈছে আপোনালোকৰ দীৰ্ঘম্যাদী পৰিকল্পনাই বা বহু দিনৰ পৰা ভাবি থকা কিছুমান পৰিকল্পনাই গতি লাভ কৰিব পাৰে আজি সাংসাৰিক সুখৰ আপোনালোকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব সংসাৰত যদি আপুনি কাৰোবাক ধন ধাৰে দিছিল তেন্তে তেওঁলোকে আপোনালোকৰ ধন ঘূৰাই দিয়াৰ সম্ভাৱনা আছে আজি আপোনালোকৰ ঘৰখনত আলহী অহাৰ বাবে পৰিৱেশটো বিশেষকৈ সুখকৰ হ'ব পাৰে বুলি কৈছে আপুনি আপোনালোকৰ পৰিয়ালৰ বিষয়ত কোনো বাহিৰৰ মানুহৰ পৰা পৰামৰ্শ ল'ব নালাগে নহ'লে তেওঁলোকে ইয়াৰ অসুবিধা হ'ব পাৰে বুলি কৈছে ইয়াৰ ক্ষেত্ৰত গতিকে অলপ সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কন্যা ৰাশি আজি আপুনি নিজৰ ব্যক্তিগত কামৰ বিশেষকৈ সময় অতিবাহিত কৰিব বা কামৰ বাবে সময় বিচাৰি পাব বুলি কৈছে আপুনি লোৱাৰ যিকোনো সিদ্ধান্ত বিশেষকৈ গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব পৰিয়ালৰ সদস্যৰ সহায় আৰু পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী হ'ব ধ্যান ৰাখক নেতিবাচক আৰু গুৰুত্বপূৰ্ণ কথাবোৰ নিজে চম্ভালিব বুলি কৈছে সপোনৰ জগতৰ পৰা ওলাই আহি বাস্তৱত বিবেচনা কৰি কাম কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব অচিনাকি ব্যক্তিক বিশ্বাস কৰিলে ক্ষতি হ'ব পাৰে আজি নিজৰ কাম নিজে সম্পূৰ্ণ কৰিবলৈ বাবে চেষ্টা কৰক বুলি কৈছে ব্যৱসায়িক পৰিস্থিতি স্বাভাৱিক হ'ব আজি অধিক কঠোৰ পৰিশ্ৰম আৰু ব্যৱসায়ত কম লাভৰ পৰিস্থিতি হ'ব বুলি কৈছে ৰাজহুৱা লেনদেনৰ কামত মনোনিৱেশ কৰক যদি আপুনি কিছুমান নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত সমন্বয় থকাটো জৰুৰী বুলি কৈছে বা প্ৰয়োজন আছে ইয়াৰ দ্বাৰা আপোনালোকৰ প্ৰেম জীৱনটো বহুত বেছি ভাল হ'ব অসাৰ প্ৰেমত সময় নষ্ট নকৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা শাৰীৰিক আৰু মানসিক শিথিলতাৰ বাবে কিছু সময় ইতিবাচক কাম কাজত কটাওক বুলি কৈছে বতৰৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে খোৱাবৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে আজি আপোনালোকৰ বাবে আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰা দিন হ'ব খৰচ বৃদ্ধিৰ বাবে আপুনি চিন্তিত হৈ পৰিব পাৰে কাৰোবাৰ কথাত বেছি গুৰুত্ব দিব নালাগে আজি আপোনালোকৰ এজন পুৰণি বন্ধুৱে আপোনালোকৰ লগত কিছুমান পুৰণি বিশেষকৈ অভিযোগ নিষ্পত্তি কৰিবলৈ চেষ্টা কৰিব পাৰে আজি নতুন কিবা এটা শিকিবলৈ সুযোগো পাব যাৰ বাবে আপুনি পিছুৱাই নাযায়
ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ অধ্যয়নৰ প্ৰতি একাগ্ৰতা দেখুৱাব ভাই ভনী আপোনালোকৰ কামত সম্পূৰ্ণ সহযোগিতা আগবঢ়াব ঘৰলৈ নতুন বাহন আদি ক্ৰয় কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ তুলা ৰাশি আজি তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি আপোনালোকে যিকোনো আইনী বিষয়ত আপোনালোকে সম্পূৰ্ণ বিশেষকৈ আইনী বিষয় সম্পূৰ্ণ মনোযোগ দিয়াটো প্ৰয়োজন আছে গুৰুত্ব সহকাৰে ল'ব লাগে বুলি কৈছে কিছুমান কামৰ সন্দৰ্ভত আজি বহুত খৰখেদা কৰিব কিন্তু তথাপিও সেইবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে আপোনালোকৰ কামৰ সন্দৰ্ভত পিতৃ মাতৃয়ে কিছু পৰামৰ্শ দিব পাৰে বুলি কৈছে সেই পৰামৰ্শখিনি আপোনালোকৰ বাবে অতি উপযোগী হ'ব যদি আপুনি চাকৰি বা কিবা এটা প্ৰাইভেট সেক্টৰত কিবা এটা জব কৰি আছে কাম এটা কৰি আছে যদি সলনি কৰাৰ কথা ভাবিছে তেন্তে বিশেষকৈ আন ঠাইত আবেদন কৰিব পাৰে আজি কৰ্মক্ষেত্ৰৰ লোকৰ পৰা বিশেষকৈ কৰ্মক্ষেত্ৰৰ লোকসকলৰ পৰা কামৰ সন্দৰ্ভত সহায় পাব বুলি কৈছে তুলা ৰাশি জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰিব লাগিব আজি ইতিবাচকভাৱে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি এই সময়খিনিত যদি আপুনি ইতিবাচক সফলতা বিচাৰে তেন্তে আনৰ কথাৰ প্ৰতি বেছি গুৰুত্ব নিদিব আৰু আপোনালোকৰ নিজৰ কামত মনোনিৱেশ কৰক বুলি কৈছে মহিলাসকলে নিজৰ কামৰ প্ৰতি সাৱধান হ'ব লাগে কিছু দিনৰ পৰা চলি থকা আপোনালোকৰ কিবা এটা ডাউট সন্দেহ বা অস্থিৰতাৰ পৰা আপুনি অলপ সকাহ পাব পাৰে নেতিবাচক চিন্তাই মনটোক আপোনালোকৰ দুখী কৰি তুলিব পাৰে গতিকে নেতিবাচক চিন্তাবোৰ মনলৈ নানিব অসাৰ কামত গুৰুত্ব নিদিলে ভাল হ'ব আপোনালোকৰ শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰক ভাল ধৰণে ব্যৱহাৰ কৰক বুলি কৈছে ব্যক্তিগত কামত বিশেষকৈ কাৰো পৰা সহায় ল'ব নালাগে নিজৰ কামবোৰ নিজে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে আজি ব্যৱসায়িক বিষয়ত গাফিলতিৰ ফলত লোকচান হ'ব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে দুপৰীয়াৰ পিছত গ্ৰহৰ অৱস্থান আপোনালোকৰ বাবে অনুকূল হ'ব আগতীয়াকৈ আপোনালোকৰ কামৰ বিশেষকৈ ৰূপৰেখা বনাই লওক অত্যধিক কামৰ বাবে নিয়োজিত লোকসকলে মানসিক চাপত পৰিব পাৰে আজি পৰিয়াল ব্যৱস্থা ভাল আৰু সুখদায়ক হৈ থাকিব আপুনি কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগো পাব পাৰে শুভ কাৰ্যসূচী পৰিকল্পনা কৰিব পাৰে ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান পৰিৱেশৰ প্ৰভাৱৰ বাবে কিছু লোকৰ শৰীৰ বেশ ভাগৰুৱা অনুভৱ কৰিব পাৰে নিজৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে ঠাণ্ডা প্ৰকৃতিৰ বস্তু আপোনালোকে বেছি আপোনালোকে সেৱন নকৰিব গতিকে খোৱাবোৰৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব বুলি কৈছে নিশ্চয়কৈ আপোনালোকে সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব জয় হনুমান ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজি কোনো এটা বিশেষ বিষয়ত নিজকে প্ৰমাণ কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব সফলতাও পাব কেইবাদিনো ব্যস্ততাৰ বাবে বিশেষকৈ আপুনি কিছুমান ক্ষেত্ৰত ভাগৰুৱা অনুভৱ কৰিব পাৰে আজি শান্তি আৰু নিশ্চিততাৰে বিশেষকৈ কটাবলৈ চেষ্টা কৰিব কিছু সময় কোনো ধৰ্মীয় কামকাজত কটালে মানসিক শান্তি লাভ কৰিব ধ্যান ৰাখিব লাগিব সমস্যা বা মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'লে আপুনি বিচলিত হ'ব পাৰে নেতিবাচক মানুহৰ পৰা বেয়া লগ সংগৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে খৰচো আপোনালোকৰ বাঢ়িব পাৰে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আজি সময় অনুকূল আনৰ পৰা পৰামৰ্শ লোৱাতকৈ নিজৰ ধাৰণাক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে সৰু সৰু কথাবোৰক আওকাণ নকৰক যদি ব্যৱসায় ক্ষেত্ৰত কৈছে যে ব্যৱসায় পৰিৱৰ্তনৰ বাবে কোনো পৰিকল্পনা কৰা হৈছে তেন্তে তাৰ প্ৰতি মনোযোগ দিয়ক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব সোনকালে ভাল ফলাফল পাব পাৰে বুলি কৈছে বিপণন সম্পৰ্কীয় কামবোৰ পিছুৱাই দিয়ক বুলি কৈছে আজি স্বামী স্ত্ৰীৰ সম্পৰ্কৰ সমন্বয় বজাই ৰাখক বুলি কৈছে সমন্বয় লাগিব মিলাপ্ৰীতি লাগিব যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰা উচিত নহয় স্বাস্থ্য আৰু ফিটনেছৰ সম্পূৰ্ণ যত্ন লওক বুলি কৈছে আৰু বিশেষকৈ ব্যায়াম আৰু যোগাসনৰ উপৰি বিশেষকৈ সুষম খাদ্য আপোনালোকে বজাই ৰাখিব লাগিব বুলি কৈছে গতিকে বৃশ্চিক ৰাশি জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব বুলি কৈছে আজি আপোনালোকৰ বাবে হাঁহি ধেমালিৰে ভৰা এটা দিন হ'ব কিছু ক্ষেত্ৰত বন্ধু বান্ধৱীৰ সৈতে বিশেষকৈ কৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে কাৰোবাক খুব চিন্তা কৰি কিবা এটা কথা ক'ব লাগিব বুলি কৈছে বা কাৰোবাক পৰামৰ্শ দিওঁতেও আপোনালোকে ভাবি চিন্তিহে পৰামৰ্শ দিয়ক বুলি কৈছে এই সময়খিনি সেইখিনি প্ৰয়োজন আছে আপোনালোকৰ অগ্ৰগতিৰ বাটত অহা বাধাবোৰ কিছু পৰিমাণ হ'লে কমিব কিবা এটা পুৰণি ভুলৰ পৰা শিক্ষা ল'ব লাগিব বাই মিষ্টেক আপোনালোকৰ হ'ব পাৰে পুনৰাবৃত্তি হ'ব পাৰে গতিকে সেই ভুলৰ পৰা শিকিব লাগে বুলি কৈছে বৌদ্ধিক আৰু মানসিক বুজাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে অলপ সকাহ পাব আপোনালোকৰ ল'ৰা ছোৱালীৰ ফালৰ পৰা হয়তো কিছু ভাল খবৰ শুনিব পাব পাৰে
আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় জয় হনুমান লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধনু ৰাশি আজি উৎকৃষ্ট গ্ৰহৰ অৱস্থান প্ৰতিটো কামতে লাভ আশা কৰা হৈছে আজি আপোনালোকৰ ইতিবাচক মনোভাৱে আপোনাক যিকোনো পৰিস্থিতিৰ বিশেষকৈ লগত খাপ খুৱাই বিশেষকৈ লবলৈ সহায় কৰিব আজি ল'ৰা-ছোৱালীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিব ধৰ্মীয় যাত্ৰাৰ বাবে এক কাৰ্যসূচী প্ৰস্তুত কৰা হ'ব পাৰে যদি কোনো নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হয় অলপ যদি দেখিছে সিচুৱেশ্যনটো অলপ বেয়া হৈছে তেন্তে শান্ত হৈ থাকক ধৈৰ্যৰে সমাধান বিচাৰি উলিয়াওক বুলি কৈছে পৰিয়ালৰ কোনোবা জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ বাবে দৈনন্দিন ৰুটিনত আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে আজি ল'ৰা-ছোৱালীৰ ভুলবোৰ বিশেষকৈ শান্তিৰে শুধৰাবলৈ চেষ্টা কৰক বুলি কৈছে ব্যৱসায়িক কাম-কাজ সংগঠিত হৈ থাকিব কিন্তু লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে নতুন অৰ্ডাৰ লৈ বিশেষকৈ পেমেন্ট সংগ্ৰহ কৰা এটা ভাল দিন বুলি কৈছে ইয়াৰ ওপৰত আপোনালোকে গুৰুত্ব সহকাৰে কাম কৰিব লাগিব বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব নিজৰ কাম-কাজখিনি বিশেষকৈ সুন্দৰভাৱে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে নতুন অৰ্ডাৰ লৈ পেমেন্ট সংগ্ৰহ কৰা দিন হ'ব ইয়াৰ ওপৰত আপোনালোকে কাম কৰিব লাগিব আপোনালোকৰ চৰকাৰী নথিপত্ৰ বিশেষকৈ কাৰো হাতত তুলি নিদিব আপোনালোকৰ জীৱন সংগী অনুভৱক সন্মান কৰক প্ৰেমৰ সম্পৰ্কত সমন্বয়ৰ অভাৱে ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত এচিডিটি আৰু গেছৰ সমস্যাৰ পৰা সকাহ পাবলৈ ৰুটিন আৰু খাদ্যাভ্যাস সুষম কৰি ৰখাটো প্ৰয়োজন আছে আজি এই সময়খিনি ধনু ৰাশি জাতক-জাতিকাসকলে নিজৰ আবেগ নিয়ন্ত্ৰণ কৰিব লাগিব ৰাজনীতিত কাম কৰা লোকসকলৰ বাবে এটা ভাল দিন হ'বলৈ গৈছে কিছুমান অচিনাকি মানুহ লগ পোৱাৰ সুযোগ পাব বুলি কৈছে আপোনালোকৰ ঘৰখনৰ শুভ কাৰ্যসূচী আয়োজন হ'ব পাৰে ব্যৱসায়ত নতুন প্ৰজেক্টত কাম কৰিব পাৰে বিশেষকৈ মাতৃ আপোনালোকক সহায় কৰিব এটা ডাঙৰ দায়িত্ব দিব পাৰে য'ত আপুনি একেবাৰে শিথিল হ'ব নালাগে কোনোবা এটা বেয়া কথা ক'লেও বা বেয়াকৈ আপোনালোকক যদি কয় আপোনালোকৰ মনটো অলপ অশান্তি পাব পাৰে কিন্তু প্ৰতিপক্ষৰ প্ৰতি সাৱধান হ'ব লাগিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় জয় হনুমান লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো ওম নমঃ শিৱায় মকৰ ৰাশি আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু দুৰ্বল হ'ব পাৰে আপুনি নিজৰ লগতে আন কামতো ভালদৰে মনোনিৱেশ কৰিব যাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে ভ্ৰমণৰ সময়ত কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে আজি আপোনালোকৰ নতুন প্ৰতিদ্বন্দ্বী কিছুমানৰ সৃষ্টি হ'ব পাৰে যি আপোনালোকক অলপ অসুবিধা দিবলৈ চেষ্টা কৰিব পাৰে কাৰোবাৰ লগত কথা পাতোতে বিশেষকৈ অলপ সাৱধান হওক কাৰোবাৰ কথাত বিশ্বাস আপোনালোকে কৰিলে ভুল পথ আপোনালোকক দেখুৱাব পাৰে শ্বেয়াৰ মাৰ্কেটৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো ভাল দেখা পোৱা গৈছে আজি মকৰ ৰাশিৰ জাতক-জাতিকাসকলে যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে যোগ ধ্যান আদিত ইতিবাচক বিশেষকৈ কামৰ জৰিয়তে নিজৰ মানসিক অৱস্থাৰ ভাৰসাম্য ৰক্ষা কৰক বুলি কৈছে ইয়াৰ দ্বাৰা আপোনালোকৰ ভাল ফলাফল পোৱা যাব অৰ্থনৈতিক দিশটো আগৰ তুলনাত অধিক শক্তিশালী হ'ব বুলি কৈছে পুৰণি চিন্তাৰ পৰা সকাহ পাব বিশেষকৈ দ্ৰুতগতিত বিশেষকৈ সফলতা লাভৰ বাবে নেতিবাচক কাম কৰাৰ বিশেষকৈ আপোনালোকৰ মনোনিৱেশ নকৰিব এইবোৰ বাবে আপুনি কিন্তু সুনাম হেৰুৱাব পাৰে আজি ল'ৰা-ছোৱালীক লৈ উত্তেজনা হ'ব পাৰে পৰিয়ালৰ কোনোবা বয়োজ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা নতুন চুক্তি হ'ব পাৰে আপোনালোকৰ উপাৰ্জন বাঢ়িব পাৰে কামৰ মান বৃদ্ধি কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে প্ৰজ্ঞা আৰু বিচক্ষণতাৰে বিশেষকৈ সমস্যাবোৰ অন্ত পৰিব পৰিয়ালৰ পৰিৱেশ আপোনালোকৰ ভাল হৈ থাকিব সুখদায়ক হ'ব বুলি কৈছে বন্ধু বান্ধৱীৰ সৈতে কিছু সময় কটালে আপুনি মানসিক চাপমুক্ত অনুভৱ কৰিব বুলি কৈছে সুখী হৈ থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত নেতিবাচক পৰিস্থিতিৰ মনোবল বজাই আপোনালোকে বেছিকৈ নাৰাখিব নেতিবাচক আপোনালোকৰ পৰিস্থিতিৰ পৰা আঁতৰাই ৰাখক ৰক্তচাপৰ সমস্যা বাঢ়িব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় লিখি দিব কমেন্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে দিনটো ফলাফলৰ মিশ্ৰিত দিন হ'বলৈ গৈছে আপোনালোকৰ অতীতৰ ভুলৰ পৰা এটা শিক্ষা ল'ব লাগিব পুনৰাবৃত্তি নকৰিব কাৰোবাৰ আবেগত কাৰোবাৰ দুখত বিশেষকৈ আপুনি ভুল নাযাব বুলি কৈছে ব্যৱসায়ত আপোনালোকৰ পৰিকল্পনা সফল হ'ব যি আপোনালোকক সুখ দিব আপুনি আপোনালোকৰ হেৰুৱা ধন ঘূৰাই পাব পাৰে
আপোনাৰ আৰ্থিক অৱস্থা আগৰ তুলনাত ভাল হ'ব যদি আপুনি সম্পত্তিৰ খণ্ডত এটা ডাঙৰ চুক্তি বা চূড়ান্ত আপোনালোকে কৰিবলৈ গৈছে তেন্তে আপুনি তাত কিন্তু লাভ পোৱাৰ সম্ভাৱনা আছে কিন্তু ধৈৰ্য বজাই ৰাখিব আজি আপোনালোকৰ বাবে কিছু নতুন কাম আৰম্ভ কৰাৰ বাবে এটা ভাল দিন বুলি কৈছে আপোনালোকৰ সন্তানে নিজৰ কেৰিয়াৰত চলি থকা সমস্যাৰ পৰা বহুত পৰিমাণে সকাহ পাব যিসকলে নিজৰ চাকৰিৰ বাবে চিন্তিত তেওঁলোকে হয়তো আন এটা সুযোগো পাব পাৰে ব্যৱসায়ত যিকোনো কামৰ কাষ চাপিব পাৰে অতি চিন্তাশীলভাৱে সিদ্ধান্তবোৰ লওক আজি পাৰিবাৰিক সমস্যাক আওকাণ কৰাটো এৰাই চলিব লাগিব নহলে সেইবোৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আজি আপোনালোকৰ জীৱনশৈলীত নতুন ৰূপ দিবলৈ গঠনমূলক কামত সময় কটা বুলি কৈছে সময়মতে গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিলে মানসিক শান্তি লাভ কৰিব প্ৰতিযোগিতা বা পৰীক্ষাত আপোনালোকৰ কষ্ট অনুযায়ী ভাল ফলাফল পাব পাৰে কিবা এটা সন্দৰ্ভত আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰা সাপোৰ্ট পাব বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে অত্যধিক কামৰ বাবে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে প্ৰেম বা বৈবাহিক জীৱনৰ সম্পৰ্ক ভাল হ'ব প্ৰেমৰ সম্পৰ্কত দূৰত্ব বজাই ৰাখক ভুল প্ৰেমৰ পৰা কোনো ধৰণৰ মানহানি হ'ব পাৰে বৰ্তমান বিশেষকৈ বতৰত সাৱধান হোৱাটো প্ৰয়োজন আছে এটা পদ্ধতিগত ৰুটিন আপোনালোকৰ প্ৰয়োজন আছে আপোনাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত সহায় কৰিব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মীন ৰাশি আজি ধনাত্মক গ্ৰহৰ অৱস্থান অনুকূল ইতিবাচক হৈ থাকক নিজৰ কামত মনোনিৱেশ কৰক বুলি কৈছে সফলতা নিশ্চিতভাৱে পাব বুলি কৈছে ভ্ৰমণ কাৰ্যসূচী এটা বনাব বুলি কৈছে আজি এই যাত্ৰাত এক সুখদায়ক আৰু অভিজ্ঞতা লাভ কৰিব দান বৰঙণি আৰু অন্যান্য সৎ কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব আজিৰ দিনটোত কোনো ধৰ্মীয় আপোনালোকৰ কামত জড়িত হ'ব পাৰে আজি কোনো আত্মীয়ৰ লগত বিবাদো হ'ব পাৰে সাৱধান হ'ব সমস্যাবোৰ শান্তিৰে সমাধান কৰক যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো ধৰণৰ বিষয় চলি আছে কাজিয়া পেচাল হৈছে ভুল বুজাবুজি হৈছে তেন্তে ইয়াৰ সমাধান আশা কৰা কিছু কম হৈছে গতিকে অলপ সতৰ্কতাৰে আগবাঢ়িব লাগিব অতিৰিক্ত উপাৰ্জনৰ বাবে অবৈধ কামত আগ্ৰহ নলব ব্যৱসায়িক কাম অসম্পূৰ্ণ কৰি নাৰাখিব সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক কঠোৰ পৰিশ্ৰম কৰি সফলতা লাভ কৰিব পাৰিব অভিজ্ঞতাৰ বিশেষকৈ অভাৱত কিছুমান কাম আধৰুৱা হ'ব পাৰে বুলি কৈছে আজি জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী হ'ব কৰ্মৰ ক্ষেত্ৰত বা অফিচত আপোনালোকৰ অত্যধিক কামৰ বাবে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে আপুনি প্ৰেমৰ সংগী বা পৰিয়ালৰ সদস্যৰ পৰা সহায় পাব পাৰে যুৱক যুৱতীসকলে বিশেষকৈ যুৱক যুৱতীসকলৰ বন্ধুত্ব যি আছে সেই বন্ধুত্বৰ প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে স্বাস্থ্যৰ প্ৰতি অসাৱধান আপোনালোকৰ হৈ নাথাকিব সাৱধান হ'ব লাগিব সমস্যাৰ বৃদ্ধি পাব পাৰে ঋতু পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে মীন ৰাশিৰ জাতক-জাতিকাসকলে এইখিনি ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব বুলি কৈছে আজি আপোনালোকৰ বাবে কিছু নতুন কাম আৰম্ভ কৰাৰ বাবে এটা ভাল দিন হ'ব আপোনালোকৰ সন্তানে নিজৰ কেৰিয়াৰত চলি থকা সমস্যাৰ পৰা বহু পৰিমাণে সকাহ পাব যিসকলে নিজৰ চাকৰি বা কৰ্মক্ষেত্ৰত চিন্তিত আছিল তেওঁলোকে হয়তো আন কোনো সুযোগ পাব পাৰে ব্যৱসায়ত কোনো কামৰ কাষ চাপিব পাৰে অতি চিন্তাশীলভাৱে পাৰিবাৰিক সমস্যাক আওকাণ কৰাটো এৰাই চলিব লাগে নহলে সেইবোৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো